মুছলমানলৈ বিয়া হোৱাৰ বাবে মোক অশ্লীল ব্যৱহাৰ সকলোৱে বহুত বেছি অশ্লীল ব্যৱহাৰ কৰিলে মোক থানাতে মাৰিব খুজিছিল সংগঠনৰ সদস্যই মাৰাৰ ভাবু কি মানে এনেকুৱা তাতে যেন মাৰিব হেনেকুৱা বহুত বেছি বেয়া ব্যৱহাৰ কৰিলে মই হিন্দু যদিও মই তেওঁক ভাল পাওঁ মোক সকলো ফালৰ পৰা সহায় কৰে তেওঁ মোক সকলো ক্ষেত্ৰতে তেওঁ বহুত সাপোৰ্ট কৰে কোনোদিন মানে কোনো প্ৰবলেমত মোক পেলোৱা নাই বৰঞ্চ বহুত বেছি সহায় কৰে মই কোৱাৰ বাবেহে তেওঁ মোক বিয়া পাতিছে মুছলমান স্বামীক হাৰাশাস্তি নকৰিবলৈ হিন্দু যুৱতীৰ আহ্বান মই তাৰ লগত ফুৰি থাকোতে বাইদেৱে দেখিলে একো নোহোৱাকৈ হুলস্থুল লগাই বাইদেৱে আমাৰ পিছত পুলিচ লগাই দিয়ে মই ঘৰলৈ নাযাওঁ বুলি কোৱাত মোক লৈ যায় তেওঁ মই এনেকৈ অহাৰ পিছত মোৰ মুছলমান স্বামীৰ ওপৰত অপহৰণ কেছ দিয়ে ঘৰৰ মানুহে অভিযোগটো মিছাকৈ দিয়াৰ বাবে মই থানাত গৈ হাজিৰ হলো তাৰ পিছত হাজিৰ হৈ মই স্পষ্টীকৰণ দিলো যে তেওঁ মোক পলুৱাই নিয়া নাছিল মই কোৱাতহে তেওঁৰ লগত মোক লৈ যায় কোৰ্টতো মই সেইখিনি কথা কোৱাৰ পিছত মই ন্যায় পাওঁ যে মই য'ত যাওঁ নিজৰ মতে যাব পাৰোঁ তাৰ পিছত মোক পুনৰ থানালৈ লৈ যায় মোক আৰক্ষী আৰু পৰিয়ালে ঘৰলৈ যাবলৈ বুজালে মোৰ বদনাম হোৱাৰ পিছত মই কোনো পধ্যেই ঘৰলৈ যাব নিবিচাৰিলোঁ তেতিয়া হিন্দু মহিলা সংগঠন বজৰং দল বিশ্ব হিন্দু মহিলা সমিতিৰ সদস্যই মোক অশ্লীল ব্যৱহাৰ কৰে লগতে মৰাৰ ভাবুকি তাতে যেন মোক মাৰিব তেনে ব্যৱহাৰ কৰে মই ঘৰলৈ যাবলৈও খাজু নাছিলোঁ আৰু মোক তাৰ পৰা ওলাই যাবলৈও দিয়া হোৱা নাছিল সেয়েহে মই এডোখৰ সুৰক্ষিত ঠাইলৈ যাব বিচাৰিলোঁ তাৰ পিছতে মোক এটা চেণ্টাৰৰ কথা কোৱা হ'ল তাতে মই 3 দিন থাকি শাৰীৰিক আৰু মানসিকভাৱে অলপ নিজক সুস্থ কৰিলোঁ 3 দিন পিছত মই নিজৰ জিম্মাত গুচি আহিলোঁ RSSৰ মানুহে সকলোতে এই কথা ঢোল পিটি জনাই দিলে যিহেতু মোৰ বদনাম হ'ল যে মই মুছলিম ল'ৰাৰ লগত পলাই গৈছোঁ সেয়েহে নিজ ইচ্ছাৰে এঠাইলৈ গুচি আহিছোঁ বৰ্তমান মই সুৰক্ষিত আছোঁ ভাৰতৰে এঠাইত আছোঁ মোৰ কোনো অসুবিধা হোৱা নাই মই খুব ভালকৈ ঠিককৈ আছোঁ গতিকে পুলিচে মোক বিচাৰি কোনো হাৰাশাস্তি কৰিব নালাগে লগতে যিজন ল'ৰাক মই ভাল পাইছিলোঁ জাহিৰুল আলম তেওঁ আৰু তেওঁৰ পৰিয়ালকো হাৰাশাস্তি কৰিব নালাগে আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ মই হিন্দু হৈ আছোঁ আৰু মই গোটেই জীৱন হিন্দু হৈয়ে থাকিম ভিডিঅ' বনাই সামাজিক মাধ্যমত স্পষ্টীকৰণ এগৰাকী যুৱতীগৰাকীৰ মতে তেওঁক বিয়া হোৱাৰ পিছতো বাৰে বাৰে হাৰাশাস্তি কৰিছে তেওঁৰ পৰিয়ালৰ লোকে হিন্দু হৈ মুছলমানলৈ বিয়া হোৱাৰ বাবে হত্যাৰো দিছে ভাবুকি সেয়েহে পলাই গৈ অচিনাকি ঠাইত আছেগৈ যুৱতীগৰাকী তেওঁ স্বামী আৰু স্বামীৰ পৰিয়ালৰ লোককো হাৰাশাস্তি নকৰিবলৈ যুৱতীগৰাকীৰ আহ্বান মই যোৱা 4 বছৰ প্ৰায় 4 বছৰৰ পৰা জাহিৰুল আলম নামৰ এজন ল'ৰাক ভাল পাই আহিছোঁ তেওঁ আৰু মোৰ সম্পৰ্ক খুবেই ভাল তেওঁ মোক খুব ভাল পায় ময়ো তেওঁক খুব ভাল পাওঁ তেওঁ মোক পঢ়া পাতিৰ ফালৰ পৰাই হওক বা বেমাৰ আজাৰ সকলোতে যথেষ্ট সহায় কৰি আহিছে আৰু মোক সকলো ক্ষেত্ৰতে তেওঁ বহুত সাপোৰ্ট কৰে কোনোদিন মানে কোনো প্ৰবলেমত মোক পেলোৱা নাই বৰঞ্চ বহুত বেছি সহায় কৰে আৰু মই মনে মনে ভাবি আছিলোঁ যে যদি মই বিয়া হওঁ কেতিয়াবা কেৱল তেওঁৰ লগতে হ'ম বা তেওঁ ভাবি আছিল যে তেওঁৱে মোক বিয়া পাতিব আৰু আমাৰ এটা প্ল্যান আছিল যে আমি যদি বিয়া হওঁ কেৱল স্পেচিয়েল মেৰেজ এক্টত হ'ম যিহেতু তেওঁ মুছলিম মই হিন্দু আৰু এই আইন মতে বিয়া হ'লে আমাৰ কোনো ধৰণৰ হিন্দু বা মুছলিমৰ ধৰ্মৰ পৰিৱৰ্তন নহয় কিন্তু যোৱা 10 ফেব্ৰুৱাৰী তাৰিখে মই তেওঁৰ লগত ফুৰি আহি আছিলোঁ আহি থাকোঁতে মোৰ বাইদেৱে দেখা পালে গণেশ মন্দিৰত দেখা পোৱাৰ পিছত তাই মানে অলপ চিঞৰ বাখৰ কৰিলে যে মোক পলাই লৈ গৈছে কিন্তু মোকতো তেওঁ পলাই লৈ যোৱা নাছিল আমি এনে ফুৰি আহিছিলোঁ তাৰ পিছত মই সেই কথাটোত অলপ লাজ পালোঁ আৰু ভয়ো খালোঁ গতিকে আমি অলপ দূৰলৈ গুচি গ'লোঁ যোৱাতে আমাক পিছে পুলিচে খেদি গ'ল যোৱাৰ পিছত পুলিচে আমাক ধৰাৰ পিছত যেহেতু আমি প্ৰাপ্তবয়স্ক দুজন লগতে আমাৰ ওপৰত কোনো ধৰণৰ লিখিত কমপ্লেইন নাছিল গতিকে আমাক দুয়োকে এৰি দিলে আৰু এৰি দিয়াৰ পিছত মই বদনামী হ'লোৱে যেহেতু ঘৰলৈ নগৈ তেওঁৰ লগতে গুচি আহিলোঁ কিন্তু তেওঁ মোক কোনো পধ্যে নিবলৈ মান্তি হোৱা নাছিল যেহেতু আমাৰ সময় হোৱা নাই কিন্তু মোৰ মানে যেহেতু মই কৈছোঁ যে মোক যদি নিনিয়া মই ঘৰলৈ নাযাওঁ ক'ৰবাত বেলেগত হ'লেও গুচি যাম তাৰ পিছত তেওঁ উপায়হীন হৈ মোক লৈ আহিলে
লৈ অহাৰ পিছত মোৰ ঘৰৰ মানুহে তেওঁৰ ওপৰত অপহৰণ কেছ দিলে কিন্তু তেনেকুৱা একো নোহোৱাত মই যেহেতু অপহৰণ নহয় আৰু মিছাকে তেওঁৰ বিপদ হোৱাটো নিবিচাৰা কাৰণে মই নিজে গৈ থানাত হাজিৰ হলো 13 ফেব্ৰুৱাৰী তাৰিখে তাৰ পিছত হাজিৰ হৈ মই সকলো ধৰণৰ স্পষ্টীকৰণ দিলো যে তেওঁ মোক পলাই নিয়া নাছিল যি হৈছিল সেইখিনি কলো সঁচাখিনি কোৱাৰ পিছত থানাৰ পৰা তেওঁ আয়ো আছিল ৰুমি ঠাকুৰীয়া তেওঁ কেছটো ৰেজিষ্টাৰ কৰি আমাক মোক কোৰ্টলৈ নিলে কোৰ্টতো মহামান্য আদালতত মোক আৰু পুনৰ স্পষ্টীকৰণ ললে লোৱাৰ পিছত মই এই স্পষ্টীকৰণ দিয়াৰ পিছত আদালতে ন্যায় দিলে যে মই যেহেতু প্ৰাপ্তবয়স্ক গতিকে মই নিজৰ জিম্মাত জলৈ যাব বিচাৰো যাব পাৰো আৰু তেতিয়া পুনৰ মোক থানালৈ আনিলে থানালৈ আনাৰ পিছত মোৰ পৰিয়ালৰ মানুহে থানাৰ মানুহে সকলে মোক বুজালে যে মই ঘৰলৈ যাব লাগে কিন্তু মোৰ বদনাম হোৱাৰ পিছত মই ঘৰলৈ কোনো পধ্যে যাব নিবিচাৰিলো তাৰ পিছত যেতিয়া মই ঘৰলৈ যাব নিবিচাৰিলো আৰু মই লৰাৰ ঘৰতো আহিব বিচৰা নাছিলো তাৰ পিছত মোক তা থানাত এই বিশ্ব হিন্দু পৰিষদ বজৰং দল তাৰ পিছত বিশ্ব হিন্দুৰ যিখিনি মহিলা সমিতি আছে সকলোৱে বহুত বেছি অশ্লীল ব্যৱহাৰ কৰিলে লগতে মাৰাৰ ভাবুকি মানে এনেকুৱা তাতে যেন মাৰিব হেনুকা বহুত বেছি বেয়া ব্যৱহাৰ কৰিলে আৰু তেতিয়া মই ভাবিলো যে এতিয়া মই ঘৰতো নাযাও ইয়াৰ পৰাটো ওলাই যাব নোৱাৰো কাৰণ হিয়তে মোৰ ওপৰত মানে ইমানখিনি পুলিচৰ আগতে বেয়া ব্যৱহাৰ কৰিছে আৰু ওলাই গলে বা কি কৰে যাৰ বাবে মই আয়ো ৰুমি ঠাকুৰীয়াক কলো যে মোক এটা সুৰক্ষিত ঠাই লাগে তাৰ পিছত তেওঁ দেখাই দিলে যে তাত এটা চেণ্টাৰ হোম আছে ওচৰতে সেই চেণ্টাৰ হোমটোত যদি মই থাকো মই সুৰক্ষিত থাকিম তাৰ পিছত মই নিজ ইচ্ছা তাৰ পৰা গুচি যাব পাৰিম আৰু মই তেওঁলোকৰ কথা মতে তেওঁ দেখাই দিয়া ঠাইটোত যাব বিচৰাত মোক তাত আয়ো আৰু ওসি ছাৰে থৈ আহিলে থৈ অহাৰ পিছত মই তাত 3 দিন থাকিলো তাত মই নিজকে যেহেতু মই মানসিকভাৱে ভাগি গৈছিলো মই নিজকে শাৰীৰিক মানসিকভাৱে সুস্থ কৰিলো তাত তাৰ পিছত মই তাৰ পৰা ওলাই আহিব বিচাৰিলো আৰু যেহেতু মই নিজৰ জিম্মাত আহিব পাৰো গতিকে মই থানাত জনাই নিজৰ জিম্মাত গুচি আহিলো আৰু গুচি অহাৰ পিছত যেহেতু ইমানখিনি বদনাম হল আৰএছএছৰ মানুহে মোক ইমানখিনি সকলোতে ঢোলপিটি জনাই দিলে আৰু বদনাম কৰি দিলে যে মই মুছলিম ল'ৰা তাত পলাই গৈছো সেইবাবে মই ঘৰলৈ যাব কোনো পধ্যে ঘৰলৈ যাব নিবিচাৰো আৰু সেইবাবে মই নিজ ইচ্ছাত এঠাইত গুচি আহিছো এতিয়া মই ভাৰতৰে এটা ঠাইত খুব ভালকে সুৰক্ষিতভাৱে আছো মোৰ কোনো অসুবিধা হোৱা নাই মই ঠিকই আছো গতিকে পুলিচে মোক বিচাৰি কোনো হাৰাশাস্তি হ'ব নালাগে আৰু লগতে যিজন ল'ৰাক মই ভাল পাইছিলো জাহিৰুল আলম তেওঁৰ পৰিয়ালক বা তেওঁক কোনো ধৰণৰ হাৰাশাস্তি কৰাটো মই নিবিচাৰো আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ যে মোক বিচাৰি হাৰাশাস্তি হ'ব নালাগে আৰু মই এতিয়াও মই হিন্দু হৈ আছো আৰু মই গোটেই জীৱন হিন্দু হৈয়ে থাকিম মোৰ কেতিয়াও ধৰ্মৰ সালসলনি নহয় আপোনালোকে মোৰ ধৰ্মৰ সালসলনি হ'ব বুলি ভয় খাই কোনো ধৰণৰ এই পুলিচ কেছ বা আৰএছএছ কোনো হাৰাশাস্তি হ'ব নালাগে ধন্যবাদ নিউজ ডেস্ক দ্য কাষ্টিডিয়ান প্লাস